বিনতা, তুমি তোমার পুত্রক লৈ কিয় ইয়ালৈ আহিছা? তুমি তুমি ঘূৰি যোৱা। আপোনাৰ মুখতো আজি ইমান নিষ্ঠুৰ বাক্য কিয়? মই বৰ নিষ্ঠুৰ। তোমাৰ যথা সৰ্বস্ব কাঢ়ি আনিছো। মই তোমাৰ পথ ভেটি ধৰিছো। তুমি মোৰ ওচৰলৈ নাহিবা দেৱী, তুমি মোৰ ওচৰলৈ নাহিবা। মই তোমাৰ স্বামী হৈ তোমাৰ লোক চাই থাকিব নোৱাৰো দেৱী। তুমি মোৰ পিতা হৈ জননীৰ দুখ দূৰ কৰিব নোৱাৰানে? জননীয়ে দিনে ৰাতিয়ে কান্দিব লাগিছে। পিতা, বাছা, বৰাই জননীক বৰ শাস্তি দিয়ে পিতা। কালৰ কুটিল গতিত সংসাৰ কৰিব লাগিছে, তাক বাধা দিয়াৰ শক্তি কাৰো নাহি নেকি? কাৰ সাধ্য দেৱী? মোৰ কথা দূৰেই, স্বয়ং নাৰায়ণেও সেই গতি ৰোধ কৰিব নোৱাৰে। সংসাৰ অতি গভীৰ। তুমি তোমাৰ পুত্ৰৰ মুখ চাই প্ৰাণ শীতল কৰা। আহা বাছা, তোমাক কোলাত লওঁ। আপোনাৰ সেই আদেশত দুখেনিয়ে ধৈৰ্য ধৰি থাকিব পৰা নাই। ভগৱানক উচ্চ স্তৰে মাতোতে কণ্ঠ ৰুদ্ধ হৈ গৈছে। তেওঁক আৰু কিমান আৰাধনা কৰিব লাগিব? দেৱী, কপট মনেৰে শত সহস্ৰকাল সাধনা কৰিও ভগৱানক তুষ্ট কৰিব নোৱাৰি। এয়াই প্ৰকৃতিৰ নিয়ম দেৱী। এতিয়া নয়ন অশ্ৰু টুকি টুকি তোমাৰ পুত্ৰক লৈ যোৱা। পলম হলে দানৱী কদ্দুৰ পাবহি পাৰে। বিনতা, তই ইয়ালৈ কিয় আহিছিলি? কতবাৰ তোক পঠাইছিলো, তই মোৰ কথা নুশুনিলি। স্বামীৰ সৈতে সম্ভোগ পৰিত্যাগ কৰ। কি তাকে পুত্ৰ স্বামীৰ কোলাত? এই যে মোৰ বিশ্বজাত সন্তান কদ্ৰ। এইটো মই ভালদৰে জানো, কিন্তু তাকেৰ পুত্ৰ যে আপোনাৰ কোলাত থাকিব নাপায়। ইয়াক নমাই দিয়ক, ইয়াক নমাই দিয়ক, নমাই দিয়ক। দাসী পুত্ৰ যদি পিতাৰ কোলাত থাকিবৰ অধিকাৰ নাই, সেই দাসী পুত্ৰ মোৰ কোলাত থাকিবৰ অধিকাৰ আছে। বাপুকি, তই মাতৃক অপমান। এই যে মোৰ ভাই জননী। বাপুকি, পৰিমাতৃ সন্তান তহঁতৰ চিৰশত্ৰু। ইয়াক আৰু বাঢ়িবলৈ নিদিবি। এই অস্ত্ৰেৰে কৰোৰক হত্যা কৰ। মোক তাৰ পৰা লৈ যোৱা। ঠিক কলা জননী। বাল্য শিশুৰ ওপৰত অস্ত্ৰাঘাত অসহ্য। জননী, তুমি আজি মোৰ গৰ্ভধাত্ৰী মাতৃ হলা, সেইকাৰণে তোমাৰ ৰক্ষা হ'ল। তুমি এই সংসাৰৰ পৰা বিদায় লোৱা। তোমাৰ পাপৰ বোজা এই পৃথিৱী আৰু সহ্য কৰিব পৰা নাই। মাহিদেউ, বিচাৰহীন বিবেকহীন নহৈ পাখুকি, তোমালোকে কোনো চিন্তা নকৰিবা, কোনো চিন্তা নকৰিবা। প্ৰথমে তোকেই হত্যা কৰোঁ।
জননী বৰ্তমান মই ৰজা জননী হলেও তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে মাহিয়া সেই ৰাক্ষসীৰ ওচৰত থকাৰ কোনো প্ৰয়োজন নাই আহা আহা মাহিয়া আহা আহা ভাই সাৱধান বাসুকী মনত পেলা দাপৰৰ এই অভিশাপ দাপৰ যুগ আহিব লাগিছে দাপৰটো আহিব লাগিছে দেৱী শান্ত নোৱাৰা কৰিব পন্থৰুদ্ধ মোৰ এটা কথা জানি ল'বা স্বামী সপত্নীৰ মিলন আৰু কোনো দিনেই নহয় তেন্তে তোমাৰ যি ইচ্ছা তাকেই কৰা মই আহিলো আই কি ভাবিছা অকলে অকলে পুত্ৰৰ ওচৰত ভিক্ষাৰ বাবে অপেক্ষা কৰিছো আই পদে মাতৃক অপমান আই মোৰ সন্মুখত যেন কলা ধৰে আৱৰি ধৰিছে মই মাতৃৰ সন্তান তহঁতৰ চিৰশত্ৰু বিশেষকৈ গৰুৰ মহা পৰাক্ৰমী বীৰ বিশ্ববিজেতা বীৰ ভৱিষ্যতে সি তহঁতৰ সৰ্বনাশ কৰিব গতিকে তাক হত্যা কৰিব লাগিব মহাশত্ৰু হত্যা কৰিব পাৰিবি নাই পাৰিবি নাই অদক্ষ তই সেই মহাশত্ৰু হত্যা কৰিব পাৰিবি সি যে মোৰ ভাই এই সংসাৰত সকলোকে পোৱা যায় কিন্তু জানা জননী ভাতৃক হেৰুৱালে কেতিয়াও পোৱা নাযায় পাৰিবই লাগিব এইখন অস্ত্ৰ শত্ৰুৰ গলতে চেপি বুকুত অস্ত্ৰ বহুৱাই দিবি নাই মই নোৱাৰো জননী নিৰুপায় মই হ'ব জননী দিয়া অস্ত্ৰ দিয়া তই আজি ভাতৃক হত্যা কৰিব পাৰিবি নে নোৱাৰ হাত কমিছ কিয় তেন্তে তই নোৱাৰ মায়া দূৰ হৈ যা সোনকালে শত্ৰু দেখা সোনকালে শেষ কৰ ভাতৃক হত্যা মহাপাপ ভাতৃক হত্যা মহাপাপ তোমাৰ আদেশত মই ভাতৃক হত্যা কৰিব লাগে বজ্ৰাঘাত হওক মোৰ গিৰত নহয় তুমি অস্ত্ৰ লোৱা আৰু মোৰ বুকুত বহুৱাই দিয়া তুমি মোক হত্যা কৰা জননী তুমি মোক হত্যা কৰা শুনা হীৰা বাখন্দা নাই আৰু বেছি দিন তোৰ অপময় নাগ ৰাজ্য চাৰখাৰ হ'ব অতি সোনকালে নোৱাৰ গৰুৰক হত্যা কৰিব নোৱাৰ কদাবি গৰুৰক হত্যা কৰিব নোৱাৰ কদাবি গৰুৰক হত্যা কৰিব জননী
কাশীবাদী কি কৈ গ'ল তুমি শুনিলা 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 সেই বাতুলৰ কথাত কৰ্ণপাত নকৰিবি মন স্থিৰ কৰ হৃদয় যিসকল কৰ্তব্যত আগবাঢ় কৰ্তব্যত আগপ্ৰত্যক্ষক আজি মই মাতৃ ৰক্ষা পালন কৰি নৰকুকুণ্ডত জাপ দিম সাক্ষী থাকিবা হে নাৰায়ণ সাক্ষী থাকিবা হে নাৰায়ণ